Good morning, students. আজি আমাৰ ফিটাৰৰ এটা টপিক ইম্পৰ্টেণ্ট টপিকে হয় এইটো যেটো স্পেশাল ফাইলছ স্পেশাল ফাইলছ মানে আমাৰ কিছুমান স্পেশাল পাৰপাসৰ কাৰণে কিছুমান কাম থাকে তো তেনেকুৱা ক্ষেত্ৰত আমাৰ স্পেশাল ফাইলছ বিলাক ইউজ কৰো তো এই স্পেশাল ফাইলছৰ আমাৰ প্ৰথমতে লৈছো আমি ৰিফলাৰ ফাইলছ এতিয়া ৰিফলাৰ ফাইলছটো দেখিবলৈ কেনেকুৱা হয় তোমালোকে এই ডায়াগ্ৰামটোৰ পৰা অলপমান আইডিয়া ল'ব পাৰা তো ইয়াত কৈছে আৰু they are made in different shapes and size and are made with standard cuts of teeth ইয়াত different types or shapeত আমাৰ ৰিফলাৰ ফাইলছ বিলাক বনোৱা হয় আৰু এই ৰিফলাৰ ফাইলছ আমি কত ইউজ কৰিব পাৰো আমাৰ ডাই সিঙ্কিং এনগ্ৰেভিং এইবিলাকত ডাই সিঙ্কিং মানে ধৰা হল আমাৰ মোল্ড বিলাক বনাই নহয় কাস্টিংত ইউজ কৰাৰ কাৰণে এই মোল্ড বিলাক বনোৱাৰ যেতিয়া আমাৰ সৰু সৰু ফিনিশিং শার্প কৰ্নাৰ্স বিলাকত দিব লাগে তেতিয়া আমাৰ এনেকুৱা ৰিফলাৰ ফাইলছ বিলাকৰ ইউজ কৰিব পাৰো আমি তাৰপিছত নেক্সট হল আমাৰ বেৰেট ফাইল বেৰেট ফাইলটো আমাৰ দেখাত এনেকুৱা হয় এটো ডাইৰেক্ট ফিগাৰৰ পৰা চাব পাৰা তোমালোকে আৰু এটো কৈছে দেখাত কেনেকুৱা ফ্ল্যাট হ'ব আৰু ট্ৰায়াঙ্গুলাৰ ফেস উইথ টিথ অন দা হোৱাইট ফেস অনলি ইয়াৰ যিবিলাক ইয়াত আমাৰ টিথ বিলাক থাকিব সিঙ্গেল কাট বা ডাবল কাট টিথ এক কাট কৰা থাকিব ইয়াৰ টিথ বিলাকত আৰু কৈছে ইট ইজ ইউজড ফৰ ফিনিশিং শার্প কৰ্নাৰ আমাৰ কিছুমান শার্প কৰ্নাৰ ৰৈ যায় মেচিনিংৰ পিছত যিবিলাক শার্প কৰ্নাৰ ৰৈ যায় এইবিলাকক ভালকে ফিনিশিং দিয়াৰ কাৰণে আমাৰ বেৰেট ফাইল ইউজ কৰা হয় আমাৰ ইয়াৰ নেক্সট ক্লাছত আৰু আমাৰ স্পেশাল ফাইলছ আছে তাৰ বিষয়ে আমি ডিসকাস কৰিম আজি মানে থ্যাংক ইউ